নমস্কাৰ সুপাৰ প্ৰাইম 18 লৈ আপোনাক স্বাগতম ষ্টুডিঅত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমটো খবৰ জিএমচিএইচৰ পৰা অহা জিএমচিএইচৰ দালাল ৰূপে এটা কৰ্মচাৰীক আটক কৰা হৈছে ধৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন গৌতম দাস মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবদ লৈছিল 5000 টকা অনলাইন যোগে গৌতম দাসে লৈছিল ঘোষ জিএমচিএইচৰ অধীক্ষকৰ এজাহাৰৰ ভিত্তিত গৌতমক কৰা হৈছে আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৌতমক জেৰা কৰা হৈছে ভঙাগড় আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মোহিত আগৰৱাল নামৰ লোকজনৰ পৰা ধন লৈছিল উৎকোচ লৈছিল খবৰ শেহতীয়া পুনৰ এবাৰ জনাম জিএমচিএইচৰ দালাল ৰূপী কৰ্মচাৰীক কৰা হৈছে আটক ধৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ নাম হৈছে গৌতম দাস মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবদ লৈছিল 5000 টকা অনলাইন যোগে গৌতম দাসে লৈছিল ঘোষ জিএমচিএইচৰ অধীক্ষকৰ এজাহাৰৰ ভিত্তিত গৌতমক কৰা হৈছে আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৌতমক জেৰা ভঙাগড় আৰক্ষীৰ মোহিত আগৰৱাল নামৰ লোকজনৰ পৰা লৈছিল উৎকোচ Immediately amar zero tolerance ot ami FIR lodge korisu kele forensic department ot death certificate mane postmortem report issue eta GMC ini bodnam hobo jay manubure koy eikane ami bisari aslu iniko kumba manu ase niki june ebur beya kam kore और जेहेतु तेयक आमी बाय विथ प्रूफ एंड डॉक्यूमेंट पाइसु आमी एक्सक्यूज करने और एफआईआर गवर्नमेंट पुलिस स्टेशन लॉज करी तेखेतक माति লৈ আহি পেলে এৰেষ্ট কৰাইছো দিনটোৰ অতিকৈ চৰ্চিত এটা বিষয় আলফা স্বাধীনৰ শিবিৰত সোমাইছে ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বিদ্ৰোহী সংগঠনটোৰ ভিতৰ চৰাৰ খবৰ সংগ্ৰহ কৰিবলৈ সেনা আৰক্ষীয়ে প্ৰেৰণ কৰিছে চোৰাংচোৱা আলফাৰ এই দাবীৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে এতিয়া আলোড়নৰ চাওক এই সম্পৰ্কত আমাৰ এক বিশেষ প্ৰতিবেদন আলফা স্বাধীনত আৰক্ষীৰ চোৰাংচোৱা ম্যানমাৰত ধৰা পৰা কোন এই সঞ্জীৱ শৰ্মা সঁচাকৈ আলফাত সোমাইছে নেকি চোৰাংচোৱা ৰাজ্য তোলপাৰ লগোৱা এটা খবৰ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ শিবিৰত অসম আৰক্ষী আৰু সেনাই চোৰাংচোৱা মেলি দিয়াৰ অভিযোগ স্বয়ং সংগঠনটোৰ ম্যানমাৰৰ ঘন অৰণ্যত আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ যোৱা এজন যুৱকৰ স্বীকাৰোক্তিসহ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ'ই তোলপাৰ লগাইছে সৰ্বত্ৰে আলফা স্বাধীনৰ দাবী ছদ্মবেশত আলফাৰ শিবিৰত উপস্থিত হৈছিল বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকজন চোৰাংচোৱাগিৰি কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল সঞ্জীৱক দায়িত্ব দিয়া হৈছিল আলফা শিবিৰত বোমা বিস্ফোৰণৰ এইটো মিছন যদি মই সাকসেস কৰিব পাৰো এই বদলা লব পাৰো তেতিয়া মোক 1 কোটি টকা দিম বুলি পাৰ্থসাৰথী মহন্তই কথা দিছিলে আৰু 2023ত কিহতে কিবা কি বম ব্লাষ্ট এই ধৰণৰ কিবা কিবি কেম উৰুৱাৰ চিন্তা বা পৰিকল্পনা কৰা হৈছে আৰু ইয়াত আহি মোক কিহতৰ লগত লগ হ'ব কৈছিলে আৰু মোক এইবোৰ চোৱাচিতা কৰিব কোৱা হৈছিলে ক'ত কিমানটা শিবিৰ আছে ক'ত কি আছে কামৰূপ জিলাৰ মুক্তাপুৰৰ সঞ্জীৱ শৰ্মাৰ আলফালৈ গমনৰ বাতৰি আৰু আলফা স্বাধীনৰ বিবৃতিয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ সঞ্জীৱ শৰ্মাই দাবী কৰা অনুসৰি পৰিয়ালৰ কোনো লোক উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা নাই এই মন্তব্য পৰিয়ালৰ অপূৰ্ব বুলি কোনো হেনেকুৱা আৰ্মিত কাম কৰাৰ নাই কিন্তু আছে মুমিয়াক আছে মুমিয়াকৰ নামটো একদম সৰু মুমিয়াকৰ নামটো অপূৰ্ব কি কৰে তেওঁ তা কাম নকৰে ঘৰতে থাকে ক'ত হয় গোলাঘাটত ঘৰ খালিকিঘাট উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰায় 200ৰো অধিক যুৱক যুৱতীয়ে ঢাপলি মেলিছে আলফা স্বাধীনৰ শিবিৰলৈ তাৰ মাজত কোনে মেলি দিছিল চোৰাংচোৱা পাৰ্থসাৰথী মহন্তই মোক আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে আৰু মোক আলফা স্বাধীনত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা স্বাধীনৰ কিছুমান যিবিলাক মানুহ মানে আমাৰ দাদাৰ উপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আছে সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিলে আৰু ক'ত কিমান কি কেম্প আছে সেইবোৰ চাবলৈ কোৱা হৈছিলে ইফালে আলফা স্বাধীনে বিবৃতিত সদৰি কৰা মতে সঞ্জীৱ শৰ্মাই নাম লৈছে আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্তৰ কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে পোনচাতেই নটছাট কৰিছে এই অভিযোগ
কিয় মোৰ নামটো ল'লে কি কথা এইটোৰ ওপৰত মই এতিয়া একো ক'ব খোজা নাই এইটো কাৰণে যে আমি এই বিষয়টো আমাৰ গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ লগত জড়িত বিষয় নহয় মই হ'লো গুৱাহাটী মহানগৰ আৰক্ষীৰ বিষয়া গুৱাহাটী মহানগৰ আৰক্ষীৰ লগত যদি জড়িত কিবা বিষয় হ'লহেঁতেন আমি তাৰ ওপৰত ক'লোহেঁতেন আৰু যিটো আমি সদায় আপোনালোকক সময়ে এতিয়া যিকোনো গুৱাহাটীৰ আৰক্ষী ৰিলেটেড যিখিনি ইছ্যু থাকে তাৰ ওপৰত এই দেশত একচুৱেলি গুৱাহাটীৰ আৰক্ষীৰ লগত জড়িত বিষয় নহয় আৰু এইটো মুহূৰ্তত সেইকাৰণে মই এই বিষয়টো চলাব পাৰিছোঁ অসম আৰক্ষী আৰু আলফা স্বাধীনৰ অভিযোগ প্ৰতি অভিযোগৰ বিপৰীতে সঞ্জীৱ শৰ্মা নামৰ যুৱকজনক ঘৰলৈ ঘূৰাই পঠিওৱাৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চৰ্চিত এটা ৰাজনীতিৰ খবৰ এইটোৰ পিছত সিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছত অব্যাহত আছে খহদীয়া বিস্মিতা গগৈৰ পিছত এইবাৰ বাতৰি ওলাইছে ৰকিবুল হুছেইনৰ কংগ্ৰেছ ত্যাগৰ কিন্তু সঁচাকৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নেকি ৰকিবুল হুছেইনে আমাৰ এক প্ৰতিবেদন আপুনি কংগ্ৰেছ এৰিব নেকি আজি এজিপি কোম্বাই মোক মই কাবাটাত গৈছো মোক কোম্বাই এজিপি লিডাৰ আহি কৈছে সেই কথা বতৰাবিলাকহে আপোনাৰ উৎসটো লাগিব নহয় দল এৰাৰ আগতে কংগ্ৰেছ নেৰু বুলি দেখোন অজন্তা নিয়োগ আৰু ৰিপুন বৰায়ো কৈছিল আপুনি চবৰ কথা ক'লে অজন্তা নিয়োগৰ কথা ক'লে আৰু কাৰ কথা ক'লে ৰিপুন বৰাৰ কথা ক'লে এজনৰ কথা ক'বলৈ কাৰো সাহস নাই সেইজন হ'ল আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছিলে যে মোক সদায় আপোনালোকে বিজেপিত যাওঁ কৈ থাকে মোৰ মনত পৰিছে মোক কেতিয়াবা আপোনালোকে UDF-ত যোৱা কথাও ক'ব কৈছিল নহয় তেওঁৰ কথা ক'বলৈ কাৰ সাহস আছে প্ৰশ্ন কৰিব কোনে সেয়েহে বতৰ ওলাইছে গতিকে আমাক চুপতিয়াই ধৰে আৰু আমাক মানুহে পায় এতিয়া মোৰ কথাবিলাক ওলাই আছে তেওঁক কওকচোন এই কথা বতৰাবিলাক ৰকিবুল হুছেইনে কংগ্ৰেছ এৰিব নে নাই তাকে লৈ চলিছে বহুত আলোচনা বিজেপিলৈ নহয় অগপলৈহে ৰকিবুল যাব বুলি চলিছে চৰ্চা পিছে এই মুহূৰ্তলৈকে এনে বাতৰি সত্য নহয় বুলি দাবী ৰকিবুল হুছেইনৰ আজি 2 বছৰৰ আগত এটা ওলাইছিল যে মই বিজেপিত যাম আজি নগলো ক'ৰবাত এটা লাইন দেখিলেনে কোনোবাই কৈছে যে আমাৰ কথাটো ভুল আছিল বুলি নেদেখিলে কাৰণ আমি কিন্তু ভুল কথা ক'লে আমি আকৌ ক'ব লাগে যে এইটো কথা ভুল আমাৰ হৈছিলে আমি তাৰ কাৰণে দুখিত আজি এজিপি কোনোবাই মোক মই কাবাটাত গৈছো মোক কোনোবাই এজিপি লিডাৰ আহি কৈছে সেই কথা বতৰাবিলাকহে আপোনাৰ উৎসটো লাগিব নহয় উৎসটো ক'ত এই কথা বতৰাবিলাক ৰকিবুলৰ দল ত্যাগ আৰু অগপগমন সন্দৰ্ভত এতিয়া সকলো পক্ষই মানি চলিছে গোপনীয়তা ইয়াৰ মাজতে বিজেপি বিধায়ক প্ৰশান্ত ফুকন আৰু দিগন্ত কলিতাৰ দাবী ৰাজ্যৰ 7-8জন বিধায়কে এৰিব কংগ্ৰেছ বিজেপি নহলেও অগপত যোগ দিব এইসকল কংগ্ৰেছ বিধায়কে বহুকেইজন বিধায়ক বা প্ৰাক্তন বিধায়কে ভাৰতীয় জনতা পাৰ্টিলৈ আহিবলৈ প্ৰয়াস কৰিছে ইচ্ছা কৰিছে ডেমোগ্ৰাফিক ছিষ্টেমত যদি ক'ৰবাত অকণমান অসুবিধা আছে আৰু সেইসকলে হয়তো আমাৰ সহযোগী দল অসম গণ পৰিষদ দললৈও অহাৰ এটা প্ৰয়াস কৰিছে বা কৰিব মোৰ হাতত এনেকুৱা তথ্য নাই যে যোগদান কৰিব কিন্তু মুখ্যমন্ত্ৰীটো আপোনালোকক কৈয়ে আছে সময়ে সময়ে যে আমাৰ বহুত বিধায়ক আমাৰ লগত যোগদান কৰাৰ কথা চলি আছে আমাৰ কাৰণে ভাল কথা যিমান মানুহ আমাৰ আহিব আমাৰ দললৈ ভাল মানুহ দলৰ নীতি আদৰ্শ যোনে বিচাৰধাৰাৰ ওপৰত চলে সেনেকুৱা মানুহক আমি সকলো ব্যক্তিকে আমি ৱেলকাম কৰিছোঁ এতিয়া 26ত কংগ্ৰেছ একেবাৰে বিধানসভাৰ পৰা শূন্য কৰাৰ আমাৰ সংকল্প কিন্তু বিৰোধীৰ উপদলপতিৰ দৰে পদ এৰি কিয় অসম গণ পৰিষদলৈ যাবলৈ ওলাইছে ৰকিবুল হুছেইন এই কথা এতিয়া আৰু গোপন হৈ থকা নাই যে অগপৰ বহু সিদ্ধান্ত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আঙুলি চিয়াৰত 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক লাগে কলিয়াবৰ সংসদীয় সমষ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি হিচাপো বাকী আছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ সৈতে তাৰ উপৰিও টাৰ্গেটত আছে নগাঁও সংসদীয় সমষ্টিও এই সমষ্টি দুটা দখল কৰিবলৈ হলে ৰকিবুল হুছেইনক যিকোনো প্ৰকাৰে কংগ্ৰেছৰ পৰা এৰুৱাবই লাগিব তদুপৰি কংগ্ৰেছৰ শেহতীয়া কাম কাজক লৈ ৰকিবুল হুছেইন অসন্তুষ্ট হৈ আছে ৰিপুন বৰাই কংগ্ৰেছ এৰাৰ সময়ত ৰকিবুল হুছেইনে সেই কথা প্ৰকাশ কৰিছিল সেয়ে ৰকিবুল হুছেইনক অগপত যোগ কৰোৱাই সমষ্টি দুটাত বিজেপি নেতৃত্বই কংগ্ৰেছ পথৰ বিহু তৈয়াৰ কৰাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে ৰোহিত গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সম্ভাৱনা প্ৰবল কিন্তু এই মুহূৰ্তত আন এটা ভাষ্য 28 এপ্ৰিলৰ পূৰ্বে কোনো ৰাজনৈতিক নেতাই বিজেপিত যোগ নিদিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কৈছে মন্তব্য শুনাম
ব্যক্তি বিশেষৰ বিষয়েও মুখ্যমন্ত্ৰীৰ পৰ্যায়ত কথা নহয়, কিন্তু আমাৰ দলত বিভিন্ন মানুহ বিভিন্ন সময়ত যোগদান কৰি থাকে আৰু যোগদান অনুষ্ঠানৰ দিনা আপোনালোকক আমি নিশ্চয় নিমন্ত্ৰণ কৰিম। 28 তাৰিখে প্ৰধানমন্ত্ৰীৰ আগত কোনো ৰাজনৈতিক নেতাই কোনো কালে কেতিয়াও যোগদান নকৰে। প্ৰধানমন্ত্ৰী বহুত তেওঁ বৰ্তমান ৱৰ্ল্ড লিডাৰ, তেওঁৰ সন্মুখত মই গৈ যোগদান কৰিম তেনেকুৱা ভাগ্য কাৰোৱে নাই হোৱা আজিলৈকে। বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ মাজৰ যুঁজখনে এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। কংগ্ৰেছ আন 5জন বিধায়কে AIUDFত যোগ দিব বুলি পুনৰ দাবী কৰি বিধায়ক কৰিমুদ্দিন বৰভূঞাই অস্তিত্বহীন কংগ্ৰেছৰ সৈতে মিত্ৰতা আৰু নহয় বুলি সদৰি কৰে। কৰিমুদ্দিনৰ দাবী, ৰাজীৱ ভৱনত এতিয়া সভাপতি সম্পাদক হ'বলৈ কংগ্ৰেছী নেতাই মিউজিকেল চেয়াৰ খেলা দি খেলিহে আছে। আমাৰ এক প্ৰতিবেদন। আকৌ কংগ্ৰেছত দল ত্যাগৰ জোৱাৰ উঠিব। 5 কংগ্ৰেছী বিধায়কে যোগ দিব AIUDFত। 2 মাহৰ ভিতৰতে AIUDFৰে ষ্টেজ শ্বেয়াৰ কৰিব কংগ্ৰেছী বিধায়কে। বিগত 7টা নিৰ্বাচনত একেলেঠাৰিয়ে চৰম পৰাজয় বৰণ কৰা কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে। কেইবাজনো কংগ্ৰেছী নেতা বিধায়কে বিজেপি আৰু অগপত যোগদানৰ চৰ্চা চলি থকাৰ সময়তে 5 কংগ্ৰেছী বিধায়কে AIUDFত যোগদান কৰিব বুলি আন এক বিস্ফোৰণ ঘটাইছে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই। AIUDFৰ অহাটো 5জন খাটাং, হেতু খাটাং 5 প্লাছ হ'ব পাৰে, 5 প্লাছ হ'ব পাৰে খাটাং। আৰু ৰাইজ কংগ্ৰেছৰ লগত নাই, তাত গৈ কি কৰিব? দোকান এখন ফেইল মাৰাৰ পিছত যদি কোনো বস্তুই নাথাকে তাত কোনোবা গ্ৰাহক যায় নেকি? লগতে কৰিমুদ্দিন বৰভূঞাৰ দাবী, বদৰুদ্দিন আজমলে এতিয়াই উপ নিৰ্বাচন হোৱাটো বিচৰা নাই। লগতে কৰিমুদ্দিন বৰভূঞাই ক'লে, কংগ্ৰেছৰ এতিয়া অস্তিত্ব নাই, অস্তিত্বহীন কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰশ্নই নুঠে। কংগ্ৰেছ থাকিলেহে তো এক্সিষ্টেঞ্চ থাকিলে এলায়েন্স কৰিব, এক্সিষ্টেঞ্চ নাথাকিলে কি কৰিব? এক্সিষ্টেঞ্চ নোহোৱা হৈ গৈ আছে, নোহোৱা হৈ গ'ল। 28টা ৱাৰ্ডত যেতিয়া কৰ্পৰেশ্যনত সিকিউৰিটি ফৰফিটেড হ'ব, কোনোবা ৱাৰ্ডত 9টাতকৈ কম ভোট পাব, তেতিয়া এক্সিষ্টেঞ্চ ক'ত আছে? ইয়াৰ লগতে AIUDFৰ বিধায়ক কৰিমুদ্দিনে ৰাজীৱ ভৱনত এতিয়া সভাপতি সম্পাদক হ'বলৈ থকা কেইজন কংগ্ৰেছীয়ে মিউজিকেল চেয়াৰ খেলিছে বুলিও কটাক্ষ কৰিলে কংগ্ৰেছক। এখন মিউজিকেল চেয়াৰত যেনেকৈ দেখে নেকি, এই কংগ্ৰেছ অফিচৰ ভিতৰত ৰাজীৱ ভৱনৰ ভিতৰত মিউজিকেল চেয়াৰ চলি আছে। কোন প্ৰেচিডেণ্ট হ'ব, কোন ছেক্ৰেটাৰী হ'ব, কোন কি হ'ব কি নাই, সেইটো লৈ দৌৰি আছে। ৰাইজৰ লগত কোনো কথাই নাই, মানুহৰ চেণ্টিমেণ্ট লৈ কোনো চিন্তাধাৰাই নাই। আৰু ইয়াৰ বিপৰীতে ৰমজানৰ পিছতে উজনিত AIUDFৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কথাও ক'লে কৰিমুদ্দিন বৰভূঞাই। ৰমজানৰ পিছত লাহে লাহে ষ্টাৰ্ট কৰিম, মইতো কৈ আছোঁ 6 মাহ লাগিব। টোটেল 126টা চিটত আমি AIUDF ষ্ট্ৰেংথ দিম। একেদৰে কৰিমুদ্দিন বৰভূঞাৰ সুৰত সুৰ মিলাই AIUDFৰ সাধাৰণ সম্পাদক তথা মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ক'লে, কংগ্ৰেছৰ সংখ্যালঘু বিধায়কে যোগাযোগ কৰিছে AIUDFৰ সৈতে, কিন্তু AIUDFত যোগ দিলেই ৰাজ্যত পুনৰ উপ নিৰ্বাচন হ'ব, যিটো AIUDF দলে এই মুহূৰ্তত বিচৰা নাই। অন্যথা বদৰুদ্দিন আজমলৰ দলটোত এতিয়াই যোগদান কৰাব পাৰে কংগ্ৰেছৰ কেইবাগৰাকীও সংখ্যালঘু বিধায়কক। আমিও নিবিচাৰোঁ যে বাই ইলেকশ্যন হওক, অসমৰ ৰাজভঁৰালৰ পইচাবিলাক খৰচ হওক, এইটো আমি নিবিচাৰোঁ। তো কি কৰা যায় ষ্ট্ৰেটেজি ল'ম, পিছত আমি এইবিলাক এতিয়াই যোগদান নকৰোৱাৰ কাৰণ ব্যাখ্যা কৰি আমিনুল ইছলামৰ দাবী, AIUDFৰ এতিয়া প্ৰধান লক্ষ্য 2024ৰ লোকসভা নিৰ্বাচন। চাওক, আমি লোকসভা নিৰ্বাচন আমি এবাৰ পূৰ্ণ শক্তিৰে আমাৰ এই মুহূৰ্তত কোৱা সম্ভৱ নহ'ব। আমি আমাৰ দলৰ মাজত আলোচনা কৰি কোনকেইটা সমষ্টিত আমি ছেকেণ্ড পজিশ্যন আছিলোঁ, সেই সমষ্টিকেইটা আমি টাৰ্গেট কৰিম। কোনকেইটা সমষ্টি আমি জিকিছিলোঁ, সেই সমষ্টিবিলাক আমি টাৰ্গেট কৰিম। 5 কংগ্ৰেছী বিধায়কে AIUDFত যোগদান কৰিব বুলি কৰিমুদ্দিন বৰভূঞাই কৰা বিস্ফোৰক মন্তব্য সন্দৰ্ভত পিছে কোনো মন্তব্য নিদিওঁ বুলি ক'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কৰিমুদ্দিন নামৰ এজনৰ কথাৰ গুৰুত্ব নিদিওঁ। মই তেওঁৰ কথা আদালতত তেওঁ কিছুমান কথা কৈছিল, সেইখিনি মই ইতিমধ্যে কোৰ্টত গৈছোঁ, আৰু সেই গতিকে নতুনকৈ তেওঁ কোৱা কথাৰ মই মোৰ মুখেদি কোনো আপুনি উত্তৰ নাপাব। ইফালে পুনৰবাৰ কংগ্ৰেছক সমালোচনা কৰি ভৱানীপুৰ সমষ্টিৰ বিজেপি বিধায়ক ফণীধৰ তালুকদাৰে ক'লে, ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ শূন্য হৈ যাব। বিপুল বৰ্মন আৰু কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাদ দি জালুকবাৰী সমষ্টিটোত জয় সম্ভৱ নাছিল হিমন্ত বিশ্ব শৰ্মাৰ আইটিএ মাছখোৱাত পৌৰ নিগমৰ বিজয় প্ৰাৰ্থীক সম্বৰ্ধনা জনাই মন্তব্য কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্বাচিত পৰিষদক অহংকাৰ নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে পৌৰ নিগমত মিত্ৰজোঁটৰ বিজয় প্ৰাৰ্থীক আজি সম্বৰ্ধনা জনাইছিল ৰাজ্যিক বিজেপিয়ে আমি জনাইছোৱে যেহেতু বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাদ দি জালুকবাৰী সমষ্টিত জয় সম্ভৱ নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আইটিএ মাছখোৱাত পৌৰ নিগমৰ বিজয় প্ৰাৰ্থীক সম্বৰ্ধনা জনাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি তেওঁৰ মন্তব্য শুনাম পোনছাতে মুকুল কলিতা ডাঙৰীয়া 2 নম্বৰ ৱাৰ্ডৰ এনেকে যাও 19 নম্বৰ মই মোৰ অভিজ্ঞতা ক'ব খুজিছো মই যদি বিজেপিৰ সদস্য নহলুহেতেন জালুকবাৰী সমষ্টিটো মই নিৰ্দলীয়ভাৱে জিকিব নোৱাৰো মই অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰো কিন্তু বিজেপিক বাদ দি মোক যদি কালি কোনোবাই কয় ইলেকশ্যন খেল আৰু নৰেন্দ্ৰ মোদীৰ ফটোটো যদি মোৰ সন্মুখত নাথাকে মই ইলেকশ্যনত গণি পিটি 1,500 মান ভোট পাম তাতকৈ মই বেছি ভোট নাপাম আৰু এতিয়া মই কিমান ভোট পাইছো 1 লাখ 2 5 10,000 কিমান পাইছো মও চোৱা নাই লাষ্টৰ ফালে কাউন্টিং আমি নাচাওঁ এই গোটেই কাৰণ কি নৰেন্দ্ৰ মোদী বিজেপি টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ সৈতে এক এক্সক্লুসিভ সাক্ষাৎকাৰ আগবঢ়াম বিৰতিলৈ যোৱাৰ পূৰ্বে এক্সক্লুসিভ সাক্ষাৎকাৰ এটাৰ কথা কৈছিলো অসমত বিৰোধী শূন্য সেয়ে অসমত টিএমচিক শক্তিশালী কৰিম এই মন্তব্য কৰিছে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে নিউজ 18ৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনেৰে হোৱা সেই আছুতীয়া সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াইছো আজিৰ দিনত গোটেই ভাৰতবৰ্ষৰ অসমত কংগ্ৰেছৰ ফিউচাৰ কেনেকুৱা বুলি ভাবে सी कांग्रेस के पास कुछ कहने को नहीं है ठीक है आप ट्राइबल लोगों के लिए क्या करेंगे आप गार्डन के लोगों के लिए क्या करेंगे आप हिंदू बंगाली के लिए क्या करेंगे आप मुस्लिम के लिए क्या कांग्रेस के पास कोई उम्मीद नहीं देखते कोई भी लोग पर तृणमूल कांग्रेस पहले सब जाति और सब धर्म के लोगों से बात करके तय करेगी कि तृणमूल का एजेंडा क्या है तृणमूल का एजेंडा ममता दीदी कैलकाटा में नहीं ठीक करेंगे आसाम के लोग तय करेंगे तृणमूल का क्या एजेंडा है देखिए कांग्रेस का क्या फ्यूचर है मैं कह नहीं सकती पर कांग्रेस की लीडर्स सीरियस टीम है और कांग्रेस का पूरा कंट्रोल मुझे लगता है कि बीजेपी के हाथ में है तो असम में अभी आपने भी राज्यसभा का एमपी है बेंगलोर से रिपुन बोरा जी स्टेट प्रेसिडेंट हो गया टीएमसी का और हमारा मेघालय का मुकुल शर्मा जी भी टीएमसी में ज्वाइन किया है कल आप लोग ज्वाइनिंग प्रोग्राम भी है तो आप लोग कैसे स्ट्रॉन्ग बनाएगा असम में कैसे क्या हम ऑब्जर्वर्स अपॉइंट करेंगे रिपुन बोरा जी ने जो कहा है और ग्रास रूट में जाके जो एक्टिविस्ट जो लोगों की सेवा करते हैं लोगों के लिए लड़ाई करते हैं ऐसे लोगों को लाएंगे और फ्रेश फेसेस को ताकि नए युवा लोग जुड़े तृणमूल कांग्रेस के क्योंकि आसाम में उसकी ज़रूरत है आसाम में पॉलिटिक्स पूरा वन साइडेड हो गया है आगामी लोकसभा इलेक्शन है আপনাদের সম্ভাবনা কি রকম টিএমসি আসামে लेकिन আমাদের প্রথম চ্যালেঞ্জ হলো অর্গানাইজেশন তৈরি বিপুল বড়া জি এত বছর একটা স্টেট চালিয়েছে he has the experience I'm sure he can build the organization I will try my best to work with him first organization then election and first election is panchayat election in 2023 and Trinamool Congress panchayat election में fight করবে আসে ধন্যবাদ বিপুল বৰ্মন ৰাজনীতিৰ খবৰৰ পৰা কিছু ফালৰি কাটিছো শুৱালকুছিৰ নিঃসন্তান দম্পতীয়ে তুলি লৈছে জিএমচিএইচৰ অপহৃত শিশুক চিকিৎসাৰ বাবে অপহৃত শিশুটিক চেন্নাইলৈ নিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে জিএমচিএইচৰ পৰা লৈ যোৱা মহিলাগৰাকীয়ে শিশুটিক বিক্ৰী কৰিছিল শুৱালকুছিৰ নিঃসন্তান পৰিয়ালটোক চেন্নাইত আছে নেকি জিএমচিএইচৰ অপহৃত শিশু 13 দিন পিছত ক্ষীণ আশা দেখিছে পৰিয়ালে এগৰাকী মহিলাৰ পৰা অপহৃত সন্তান চেন্নাইত থকাৰ তথ্য লাভ কৰিছে পিতৃয়ে লগে লগে আৰক্ষীৰে যোগাযোগ কৰিলে ভুক্তভোগী পৰিয়ালটোৱে সেই সূত্ৰৰ আধাৰতে চেন্নাই আৰক্ষীৰে যোগাযোগ কৰিছে অসম আৰক্ষীয়ে ট্ৰেক কৰিছে শিশুটিৰ সৈতে থকা প্ৰতিজন লোকৰ মোবাইল ফোন কিন্তু তাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই শিশুটি
জালত পেলাব পৰা নাই শিশুটি অপহৰণ কৰা এই মহিলাগৰাকীৰ লগতে শিশুটি ক্ৰয় কৰা দম্পতি 13 এপ্ৰিলৰ পুৱা ৰহস্যময়ী এই মহিলাগৰাকীয়ে এইদৰেই অপহৰণ কৰিছিল শিশুটিক হাতত হাৰে ভৰিত হাৰে GMCHৰ পৰা ওলাই অহা মহিলাগৰাকীয়ে শিশুটিক শুৱালকুছিৰ এটা পৰিয়ালক বিক্ৰী কৰাৰ সন্দেহ আৰক্ষী আৰু ভুক্তভোগী পৰিয়ালৰ অসুস্থ শিশুটি ক্ৰয় কৰাৰ পিছতেই দম্পতিটোৱে চেন্নাইলৈ ৰাওনা হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে একেলগে শিশুটি অপহৰণ কৰা এই মহিলাগৰাকীও চেন্নাইলৈ যোৱাৰ তথ্য আহি পৰিছে আৰক্ষীৰ হাতত আনকি অসুস্থ শিশুটিক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰো পাইছে আৰক্ষীয়ে লগে লগে পৰিয়ালটোৱে কাষ চাপিছিল মহানগৰ ক্ৰাইম ব্ৰাঞ্চক আৰু ক্ৰাইম ব্ৰাঞ্চক অৱগত কৰিছিল সমগ্ৰ তথ্য কিন্তু ক্ৰাইম ব্ৰাঞ্চে তদন্ত প্ৰক্ৰিয়া আগবঢ়োৱা মানে গম পাইছিল যে সেই দম্পতীহাল ইতিমধ্যে চিকিৎসাৰ বাবে ৰাওনা হৈছিল চেন্নাইলৈ আৰু লগত লৈ গৈছিল সেই কণমানিটো আৰু গৈছিল সেই কণমানিটোক অপহৰণ কৰা মহিলাগৰাকীও এটাৰ পিছত আনটো খবৰ পোৱা মাত্ৰকে চেন্নাই আৰক্ষীৰ সৈতে যোগাযোগ কৰি অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে প্ৰথমটো অভিযানত সফল নহলেও অচিৰেই শিশুটিক উদ্ধাৰ কৰি অপহৰণকাৰী এই মহিলাৰ লগতে শিশুটিক ক্ৰয় কৰা দম্পতিকো জালত পেলাব বুলি নিশ্চিত অসম আৰক্ষী অৱশেষত 13 দিনৰ মূৰত চিকিৎসাধীন অৱস্থাৰ পৰা অপহৃত শিশুটিৰ এনেবোৰ খবৰত সামান্য হলেও আশাৰ ৰেঙনি দেখিছে ভুক্তভোগী পৰিয়ালটোৱে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট